নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল বলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ স্পষ্টীকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ অধীনত অসমলৈ নাহে কোনো বিদেশী অৰুণাচলত থকা মৰাণ আৰু মটক সকলকে ৰাজ্য চৰকাৰে দিব বিচাৰিছে নাগৰিকত্ব কা সন্দৰ্ভত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কাৰ অধীনত অসমলৈ নাহে কোনো বিদেশী এই ঘোষণা মুখ্যমন্ত্ৰীৰ অৱহেহত কা সন্দৰ্ভত স্পষ্টীকৰণ মুখ্যমন্ত্ৰীগৰাকীৰ কেৱল মৰাণ আৰু মটক সকলকে নাগৰিকত্ব প্ৰদান কৰিব অসমত চিপাঝাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰুণাচলত থকা মৰাণ আৰু মটক সকলকে ৰাজ্য চৰকাৰে দিব বিচাৰিছে নাগৰিকত্ব এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টৰ দিন ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে ফলাফলৰ দিন ৰাজ্যৰ অভিভাৱক আৰু শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ ডাঙৰ ঘোষণা মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফলাফল 5 মেৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এই কথা ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ বাবে জৰুৰী খবৰ ৰাজ্যৰ প্ৰতিজন নাগৰিকে লিখি ৰাখক এই তিনিটা বিশেষ ফোন নম্বৰ যিকোনো মুহূৰ্তত আপোনাক দৰকাৰ হ'ব এই তিনিটা নম্বৰ ৰাজ্যবাসীৰ সুবিধাৰ্থে এই নম্বৰ তিনিটা মুকলি কৰা হৈছে এতিয়াই সেভ কৰি লওক আপুনি চাৰিটা সংখ্যাৰ তিনিটা বিশেষ নম্বৰ এইকেইটা নম্বৰে সলনি কৰিব আপোনাৰ জীৱন আপোনাৰ হেৰুৱা ধন বিচাৰি পাব এটা ফোন কলত বেংক একাউণ্টৰ পৰা ধন হৰলুকি হলে আপুনি ডাইল কৰক 1930 এই নম্বৰত সাইবাৰ অপৰাধ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব 1930 নম্বৰত আৰু প্ৰতিজন গ্ৰাহকৰ হাৰতি হৈছে 1915 গ্ৰাহক হিচাপে আপুনি যিকোনো অভিযোগ দিব পাৰে এই নম্বৰত দোকানীয়ে আপোনাক মেট উকলা সামগ্ৰী দিলে বা সামগ্ৰীৰ বিনিময়ত অধিক ধন ললে আপুনি অভিযোগ দিয়ক 1915 নম্বৰত আৰু আপোনাৰ অভিযোগৰ ভিত্তিত তৎক্ষণাত ব্যৱস্থা ল'ব প্ৰশাসনে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ 2026ত দেশত চলিব প্ৰথমখন বুলেট ট্ৰেইন এই ঘোষণা কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ দেশত 2026ত চলিব প্ৰথমখন বুলেট ট্ৰেইন এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁ কয় যে আহমেদাবাদ মুম্বাই পথত এই ৰেলখন চলিব এই পথছোৱাৰ 290 কিলোমিটাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে তেওঁ ইয়াকো কয় যে বাকী অংশৰ কাম অহা 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে 2017 চনৰ পৰা বুলেট ৰেল প্ৰকল্পৰ কাম দেশত আৰম্ভ কৰা হৈছিল পৰৱৰ্তী খবৰ অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে 27 এপ্ৰিলত বৰপেটাত চলাব নিৰ্বাচনী প্ৰচাৰ পৰৱৰ্তী খবৰ অসমত পুনৰ খোলা হ'ব মাদ্ৰাছা অসম চৰকাৰে বন্ধ কৰি দিয়া 750খন মাদ্ৰাছা পুনৰ খুলি দিয়া হ'ব এইবাৰ নিৰ্বাচনত জিকিলে পুনৰ খোলা হ'ব বন্ধ কৰি দিয়া 750খন মাদ্ৰাছা এই মন্তব্য এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ এইবাৰ নিৰ্বাচনত জয়ী হলে অসমত চৰকাৰে বন্ধ কৰি দিয়া 750খন মাদ্ৰাছা পুনৰ খোলা হ'ব বুলি দাবী কৰিছে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰিমগঞ্জত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আজমলে কয় যে আমি 750খন মাদ্ৰাছা পুনৰ খুলিম উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু উচ্চতম ন্যায়ালয়ে ধমকি শুধাইছিল আৰু আমিও এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ যাম এই মন্তব্য বদৰুদ্দিন আজমলৰ এই সন্দৰ্ভত আজমলে লগতে কয় যে
আমি অসমত বন্ধ হৈ যোৱা 750খন মাদ্ৰাছা উচ্চতম ন্যায়ালয়ৰ জৰিয়তে খুলিম, গুণ্ডাগিৰিৰ জৰিয়তে নহয়। এই মন্তব্য আজমলৰ। বদৰুদ্দিন আজমলে মাদ্ৰাছাসমূহ কেৱল শিক্ষাৰ উদ্দেশ্যে পুনৰ মুকলি কৰা হ'ব বুলি জোৰ দি কয়। চৰকাৰে লাখ লাখ মুছলমান ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিলে কিয়? তেওঁলোকৰ শিক্ষা গ্ৰহণৰ অধিকাৰ নাই নেকি? শিক্ষা আমাৰ অধিকাৰ। এই মন্তব্য বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, লখিমপুৰৰ কংগ্ৰেছী প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে এইবাৰ বিধায়ক মানৱ ডেকাই তৰিছে 10 কোটি টকাৰ মানহানিৰ গোচৰ। মানৱ ডেকাৰ বিৰুদ্ধে উদয় শংকৰ হাজৰিকা আৰু এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ। লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ আপত্তিজনক ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ। মানৱ ডেকাৰ বিৰুদ্ধে ভিডিঅ' ভাইৰেলৰ অভিযোগ আনিছিল উদয় শংকৰ হাজৰিকাই আৰু এই অভিযোগৰ পিছতে উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে গোচৰ তৰিলে মানৱ ডেকাই। হাজৰিকাৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ মানৱ ডেকাৰ। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক হৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে। সৰ্বানন্দ সোণোৱালক এইবাৰ 100% হৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ সকলো বিধায়কক নিষ্ক্ৰিয় কৰি দিছে, যাৰ বাবে কোনেও কাম কৰা নাই। সৰ্বানন্দক হৰুৱাবলৈ ডিব্ৰুগড়লৈ লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ ফলাফলৰ পিছত সৰ্বানন্দ সোণোৱালে কান্দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ পাক চক্ৰত পৰি সৰ্বানন্দ সোণোৱাল শেষ হ'ল। আনহাতে নিৰ্বাচনৰ ফলাফলৰ পিছত হিমন্ত বিশ্ব শৰ্মাই মাটিত বাগৰি বাগৰি কান্দিব লাগিব যোৰহাটক লৈ। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে মোদী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত ভয়ংকৰ বিপদত পৰিছে বিজেপি। নিৰ্বাচনৰ মাজতে বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। বিজেপিৰ বিৰুদ্ধে দিছে ভোট বৰ্জনৰ হুংকাৰ। মোদী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত এইবাৰ বিপদৰ সন্মুখীন হৈছে বিজেপি। নিৰ্বাচনৰ মাজতে বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ। বিজেপিৰ বিৰুদ্ধে দিছে ভোট বৰ্জনৰ হুংকাৰ। দীৰ্ঘদিন ধৰি বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে জনতাৰ। গুজৰাটৰ হাজাৰ হাজাৰ ক্ষত্ৰিয় লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী পুৰুষোত্তম ৰূপালাই ক্ষত্ৰিয়ক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজপুতসকলক উদ্দেশ্যি প্ৰাৰ্থীগৰাকীয়ে কৰিছিল বিতৰ্কিত মন্তব্য। কেন্দ্ৰীয় মন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অপসাৰণৰ দাবীৰে ৰাজপথ উত্তাল কৰি আহিছে ৰাজপুতসকলে। ৰাজকোট সমষ্টিৰ পৰা ৰূপালাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা ক্ষত্ৰিয় সমাজৰ। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী জনতাই আৰু বিজেপিৰ বিৰুদ্ধে দিছে ভোট বৰ্জনৰ হুংকাৰ। ক্ষত্ৰিয়সকলে কোনো কাৰণতে ভোট নিদিয়ে বিজেপিক। অৰ্থাৎ নিৰ্বাচনৰ পূৰ্বে এইবাৰ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে বিজেপি দল।